বৰপেটা ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত যদি ক'ব যাওঁ বন্ধুসকল LP আৰু UPৰ ক্ষেত্ৰত যদি ক'ব যাওঁ মই বৰপেটা ডিষ্ট্ৰিক্টত UR কেটেগৰী বেছি আছে বন্ধুসকল যিসকল জেনেৰেল কাষ্টৰ কেণ্ডিডেট বেছি থকাৰ কাৰণে বৰপেটা ডিষ্ট্ৰিক্টত আপোনালোকৰ 61 62 প্লাছ 100% যোৱা চান্স আছে বন্ধুসকল যদি মই OBCৰ কথা কওঁ OBCৰ ক্ষেত্ৰত ধৰি লওক একজেক্টলি 60 প্লাছ কাৰণ বৰপেটাত কেণ্ডিডেট অলপ বেছি আছে বন্ধুসকল আৰু শিক্ষিতৰ হাৰটোও বেছি আছে এই কাৰণে কৈছোঁ আৰু আপোনাৰ SC কেটেগৰীৰ ক্ষেত্ৰত যদি মই ক'ব যাওঁ বৰপেটা ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত যদি ক'ব যাওঁ তেন্তে আপোনাৰ STৰ ক্ষেত্ৰত 58 প্লাছ বা 59 প্লাছ ধৰি লওক তাতকৈ কম যোৱা চান্স বহুত কম ST হিলছৰ ক্ষেত্ৰত আপোনালোকৰ 57 প্লাছ মৰা চান্স আছে 57 56 প্লাছ তাতকৈ কম যোৱা চান্স কম আছে হিলছৰ ক্ষেত্ৰত আৰু ST প্লেনৰ ক্ষেত্ৰত মই কৈ দিব বিচাৰিছোঁ সেম আপোনালোকৰ SCৰ দৰেই কাট অফ ৰেংকটো থকা চান্স আছে মই এনেকুৱা নে বন্ধুসকল আগৰ যিবোৰ লিষ্ট আছিলে সেইবোৰ এটা প্ৰপাৰলি এনালাইচিছ কৰি পেলাই কৈছোঁ আৰু বৰপেটা ডিষ্ট্ৰিক্টটো এইবাৰ LPৰ ক্ষেত্ৰত আপোনালোকৰ বৰপেটা ডিষ্ট্ৰিক্টটো ৰেড জোন হিচাপে পৰি আছে LPৰ ক্ষেত্ৰত কিন্তু আৰু UPৰ ক্ষেত্ৰত আপোনালোকৰ গ্ৰীণ জোন আছে UPৰ ক্ষেত্ৰত গ্ৰীণ জোন আছে গতিকে টেনশ্যন নল'ব UPৰ ক্ষেত্ৰত গ্ৰীণ জোন হৈ আছে আৰু যিসকল বন্ধুসকল UPৰ ক্ষেত্ৰত এপ্লাই কৰিছে তেওঁলোকৰ টেনশ্যন ল'বলগীয়া কথা নাই যদি কিবা নতুনকৈ আপডেট আহে আপোনালোকক মই জনাই দিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু নেক্সট ভিডিঅ'ত মই বাকী আপোনালোকৰ ডিষ্ট্ৰিক্টবোৰ প্ৰভাইড কৰি দিম আপোনালোকে ডেছক্ৰিপশ্যনত গৈ পেলাই বাকী ডিষ্ট্ৰিক্টবোৰ চাব পাৰিব ধন্যবাদ